গৌৰৱ গগৈক আকৌ এবাৰ সমালোচনাৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৰেজাউল কৰিম চৰকাৰৰ প্ৰসংগ আনি গৌৰৱ গগৈক আকৌ এবাৰ সমালোচনা কৰিলে। উল্লেখ্য বিষয় এইটোৱেই যে গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰৰ জৰিয়তে ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈৰ সন্মুখত যি ভাষণ প্ৰদান কৰিলে তাৰ পিছত যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল অসমত, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া যোনে চলাই অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই, কাৰোবাক নিশ্চয় হেণ্ডেলটো ভাড়া দিছে। তাৰ মাজত বহুত পাৰ্থক্য আছে। ভেলাঘৰত আমি জুই জ্বলাওঁ, অগ্নি সংযোগ কৰোঁ, যাতে জুয়ে মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাওঁ, যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনাখন কোনেও অসমীয়া মানুহে কাৰো বেয়া কথা চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে কাৰণে এইবিলাক কাম কৰে আৰু মানুহৰ পৰা আঁতৰি যায়। মহিলাৰ মাজত আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাইজৰ বহুত উৎসাহ, ৰাতিপুৱাই আহিছিলে, খুব সুন্দৰভাৱে কাৰ্যসূচী হৈ গ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি দেখা হৈছে যে কংগ্ৰেছক সংখ্যালঘু এলেকাত কেন্দ্ৰ নিষিদ্ধ কৰিছে। মই ইমান ইণ্টাৰেষ্ট লোৱা নাই। কংগ্ৰেছক কি কৰিছে কি কৰা নাই এইটো কংগ্ৰেছেই জানে। আৰু বিজেপিত আপুনি প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল যে মেইল ট্ৰেইন ৰখাব বুলি। 26ৰ নিৰ্বাচন আহি গ'ল, ৰাইজে সুধিছে কি ক'ব। ইলেকশ্যনতো হাৰিয়ে গ'লোঁ। হাৰা মানুহৰ পৰা বিচাৰে নেকি কাম? জিকা মানুহৰ পৰাহে বিচাৰে। আপোনাৰ চতুৰ্থ উন্নয়ন পৰিষদৰ কথা পাতি আছোঁ। কংগ্ৰেছে বিজেপিৰ ওপৰত বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়া দেখা গৈছে। চাওক, কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া যোনে চলাই তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই, কাৰোবাক নিশ্চয় হেণ্ডেলটো ভাড়া দিছে। ভেলাঘৰৰ মেজি আৰু বিল্ডিং এটা জ্বলোৱা ফটো, তাৰ মাজত বহুত পাৰ্থক্য আছে। ভেলাঘৰত আমি জুই জ্বলাওঁ, অগ্নি সংযোগ কৰোঁ, যাতে জুয়ে অন্ধকাৰ নাশি পোহৰ আনে। মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাওঁ, যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনাখন কোনেও অসমীয়া মানুহে কাৰো বেয়া কথা চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে কাৰণে এইবিলাক কাম কৰে আৰু মানুহৰ পৰা আঁতৰি যায়। অবিচিৰ কথা মই কোৱা নাই, মই কৈছোঁ খিলঞ্জীয়া। যিহেতু ছাৰ আগন্তুক নিৰ্বাচন, বিজনী সমষ্টিটো একদম বহুত হৈ আছে, বিশেষকৈ বিজনী সমষ্টিত পাৰ্থক্য প্ৰদানৰ ক্ষেত্ৰত কি ব্যৱস্থা? মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো। সেইকাৰণে মোৰ ইমান উৎসাহ নাই। বিধানসভা সমষ্টিত এবাৰ আপোনাৰ এই মানে বিজনী সমষ্টিত 3জনকৈ শক্তিশালী প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই। গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছে এইটো তেওঁলোকে জানিব। আৰে মই ক'লোঁ নাই, মই হিচাপতে এতিয়ালৈকে ৰাখিব পৰা নাই। যদি BTCত জিকিলোহেঁতেন তেতিয়াহ'লে ইয়াত 10জন কেণ্ডিডেট হ'লহেঁতেন। এতিয়া BTCত আমি গোটেইকেইটা ছিটতে ইয়াত হাৰিছোঁ। গতিকে এতিয়া নেতাটো নেতা হ'ব, পাব্লিক আছেনে নাই লগত? বিনা পাব্লিক নেতা হয় নেকি? গতিকে প্ৰথম কাম হ'ল পাব্লিকক ঘূৰাই আনা। নেতাটোতো হৈয়ে থাকিব পাৰে বহুত মানুহ। बोल दिया बहुत जगह में, गुवाहाटी में मैं बोल रहा এইবাৰ আমাৰ দখলত থাকিব বুলিতো ক'ব নোৱাৰোঁ। BTCততো আমি হাৰি গৈছোঁ না। মই ক'লোঁ নহয় যে হাৰা জেগাত প্ৰাৰ্থী কেনেকৈ জন্ম হ'ল, সেইটোৱে মই বুজি পোৱা নাই। জিকা জেগাততো প্ৰাৰ্থী হয়, হাৰা জেগাত প্ৰাৰ্থী কেনেকৈ হ'ল? সেইকাৰণে প্ৰাৰ্থীকেইজনকে সুধিব লাগিব যে ভিটামিনটো ক'ৰ পৰা পাইছে বুলি। হ'ব।